অমিতাৰ খেতি কৰি সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে চিপাঝাৰ ঘিলাকুৰিৰ আৰজেড হুছেইন চহৰীয়া নামৰ এগৰাকী ব্যৱসায়ীয়ে। তেওঁ বিভিন্ন ব্যৱসায়ৰ কামত নিয়োজিত হৈ আছে ইমান দিনে। তাৰ পিছতে তেওঁ মন মেলিলে অমিতাৰ খেতি কৰিবলৈ। সদ্যহতে প্ৰায় 5 বিঘা মাটিত অমিতাৰ খেতি লগাইছে আৰু এই 5-6টা মাহে তেওঁ ব্যস্ত হৈ আছে এখন অমিতাৰ বাগানত। মোৰ সহযোগীয়ে দেখুৱাইছে ইয়াৰ এক পৰিৱেশ। প্ৰায় 1 ফুট 1.5 ফুট মান উচ্চতাতে এই অমিতাবোৰ লাগিছে। এখন বিশাল অমিতাৰ বাগান আৰু এই অমিতাৰ বাগানখনক লৈ এটা সপোন দেখিছে সেই ব্যৱসায়ীজনে, এটা সপোন ৰচিছে আৰু স্বাৱলম্বিতাৰ ক্ষেত্ৰত এই অমিতাৰ খেতিয়ে যায় লাভৱান্বিত হ'ব পাৰি এই কথাকে তেওঁ প্ৰতিপন্ন কৰিব বিচাৰিছে আৰু তেওঁ এই কৃষি কৰ্মত নিজকে নিয়োজিত কৰাৰ লগতে আন 10জনকো এক আদৰ্শ দেখুৱাবলৈ তেওঁ চেষ্টা কৰিছে। স্বাগতম জনালো। ধন্যবাদ আপোনালোকৰ চেনেলক। কি ক'ব আপুনি কেনে ধৰণে এই অমিতাৰ খেতি আৰম্ভ কৰিলে? যোৱা 6 মাহ ধৰি ইয়াতে লাগি আছো। ইয়াত মোৰ 800 জোপা অমিতা গছ আছে এতিয়ালৈকে। হয়, মানে আপোনাৰ মই বীজটো আনিছিলো পশ্চিমবংগৰ পৰা। মানে প্ৰথমবাৰ ইয়াৰ আগতে মই কৰিছিলো, কিন্তু বীজৰ ক্ষেত্ৰত অকণ খেলি মেলি হোৱাৰ কাৰণে মই সিমান লাভৱান হ'ব নোৱাৰিলো। এইবাৰ নিজে বীজ আনি ৰোপণ কৰি তাৰ পৰা পুলি লগাই এতিয়া এইখিনি আপোনালোকে দেখিছে আৰু ভাল ফল পাইছো। সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰিছো। ইয়াত কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই। ইয়াত অমিতা হৈছে, মাজে মাজে ঘাঁহ হৈছে। ঘাঁহবিলাক আকৌ মই গৰুক দিছো, ওচৰৰ মানুহকো নিছে। ওচৰৰ ফাৰ্ম এখন আছে, তেওঁলোকে ঘাঁহবিলাক নিছে। আশা কৰা ধৰণে নাই, আশা কৰাতকৈ বহুত ভাল হৈছে। মই ইমান দূৰ ভাল হ'ব বুলি ভবা নাই। হয়, গতিকে আৰু ইয়াত বহুত পৰিশ্ৰমৰ কথা নাই, খালি অলপ চোৱা চিতা কৰিব লাগে। এবাৰ লগোৱাৰ পিছত আৰু বহুত পৰিশ্ৰমৰ কথা নাই। আৰু কি কয়, মোৰ কথা হ'ল যে এইটোতো মোৰ লাভ হ'মেই এতিয়া। আৰু মোক দেখি যেতিয়া আৰু ওচৰৰ পাজৰ আৰু 10জন ওলাই আহে, আমি এটা টিম হৈ যদি কাম কৰি বিদেশলৈকে বস্তুটো ৰপ্তানি কৰিব পাৰোঁ, তেতিয়া লাভৰ কাৰণে খুব ভাল হ'ব। আৰু অলৰেডি মই এটা প্ৰতিষ্ঠানৰ জৰিয়তে ভূটানলৈকে ৰপ্তানি কৰাৰ কাৰণে যোজা চলাই আছোঁ। তেওঁলোকে এটা মোক পজিটিভ আশ্বাস এটা দিছে, সেইটো হৈ উঠিব লাগে। সেইটো হৈ উঠিলেতো মই ভবাতকৈ বহুত ধৰণে উপকৃত হ'ম। আৰু ভূটানলৈ ৰপ্তানি কৰাৰ চেষ্টা অব্যাহত আছে আৰু আমি মানে 80% ছাকচেছো হৈছোঁ এতিয়ালৈকে। আমাৰ অকল অমিতাটো মিচিয়ৰিটি হ'বলৈকে অলপমান টাইম আছে। এমাহ মানৰ ভিতৰত আমাৰ এইখিনি ফৰ্মেলিটিছখিনি গোটেই হৈ যাব। হৈ গ'লে আমি তালৈকে পঠিওৱাৰ ব্যৱস্থা কৰিম। আপুনি বিভিন্ন ব্যৱসায়ত জড়িত হৈ আছে, তাৰ মাজতে অমিতাৰ খেতি কৰিবলৈ কিয় আগ্ৰহী? নহয়, মইতো ব্যৱসায় বাণিজ্য লক্ষ্মী বুলি এটা কথা আছে। গতিকে এইটোও মই ব্যৱসায় হিচাপেই লৈছোঁ। মোৰ অন্য কনষ্ট্ৰাকশ্যনৰ বিজনেছ আছে, মোৰ সৰুকৈ ইণ্ডাষ্ট্ৰি এটাও আছে। গতিকে এইটোও মই ব্যৱসায় হিচাপেই লৈছোঁ। এইটোৱে মোৰ এটা ব্যৱসায়ৰ পাৰ্ট এটা। আৰু মই চাইছোঁ যে মানুহক যদি মই মানে জৈৱিক সাৰ উৎপন্ন কৰি কেনে খুৱাব পৰাটো এটা মোৰ নিজৰ এটা ছেটিছফেকশ্যনৰ কথা আছে। সেইকাৰণে মই ইয়াত উঠি পৰি লাগিছোঁ আৰু লাগিও আছোঁ। কিমান খৰচ হ'ল আপোনাৰ বৰ্তমানলৈ? খৰচ এতিয়ালৈকে মোৰ 1,10,000 মান টকা খৰচা হৈছে। চোৱা চিতা আজিকালি বস্তু বাহিনীৰো দাম আছে, লেবাৰৰ দাম আছে। এটা কীটনাশক ঔষধ এতিয়ালৈকে আমাৰ সেনেকুৱা হোৱাই নাই। মানে অমিতাৰ প্ৰথম কথা হ'ল যেতিয়া পুলিটো এমাহলৈকে যদি প্ৰচুৰ বৰষুণ নহয়, তেতিয়াহ'লে ইমান আৰু সমস্যা নহয় আৰু। গতিকে সেই ছিজনটো আমাক মানে ভগৱানেও চাথ দিলে। গতিকে আমাৰ বৰষুণ সেইখিনি সময়ত নাপালোঁ আমি। আছে আমাৰ 4জন মোৰ লগৰ, মানে কৰ্মচাৰী বুলি ক'লেও অসুবিধা লাগে, মোৰ সহযোগী বুলি ক'ব লাগিব। সহযোগী হয়, কৰ্মচাৰী নহয়, সহযোগী। তেওঁলোকে মোতকৈ বেছি মানে প্ৰতিপালন কৰি আছে। হয়, নিশ্চয়। এজন দেখিছোঁ ব্যৱসায়ীজনৰ সহযোগী, তেওঁ এনেদৰে ব্যস্ত হৈ আছে। দিনটোত কেইবাবাৰো তেওঁ ইয়াতে আহে অমিতাৰ খেতিডৰাত সহায় কৰিবলৈ। আপুনি অলপ আগবাঢ়ি আহিব। যিহেতু সুন্দৰভাৱে এই অমিতাৰ বাগানখন সজাল ধৰি উঠিছে আৰু লমালমে দেখিছে, কেনেধৰণে ব্যস্ত হৈ আছে, কি আশা কৰিছে? ইয়াতে তাৰমানে আমি আৰম্ভণিৰ পৰা আজি 6-7 মাহ হ'ল লাগি আছোঁ। লাগি থকাৰ কাৰণে আমি যথেষ্ট ভালে হৈছে বাৰু। যোৱাবাৰ কৰিছিলোঁ, যোৱাবাৰ কিন্তু ভাল হোৱা নাই, মানে কিছুমান সাৰৰ অসুবিধাৰে ভাল হোৱা নাই। এতিয়া মানে আমি পুৰা আমাৰ লোকেল গোবৰ এটা পাই নহয়, গোবৰটো অমিতা ৰুই দিছোঁ। বৰ ধুনীয়া অমিতা হৈছে। আমি ভাবাতকৈ বেছি ভাল হৈছে, বহুত ভাল হৈছে। আৰু এইটো অমিতাৰ খেতিৰে মানুহে উপাৰ্জন কৰিব পাৰিব? নিশ্চয় পাৰিব। যোনে কাম কৰিলেতো কাম ক'ত নাপায়, চবতে কাম কৰিলে কষ্ট কৰিব লাগিব, কষ্টৰ ফল পায়। কষ্ট কৰিলে হ'ব, এদিন পাম আৰু। যোৱাবাৰ বেয়া হৈছে, এতিয়া ভাল হৈছে। নিশ্চয়। আমি N24 দৰ্শকসকলক দেখুৱালোঁ এখন অমিতাৰ বাগান। আৰজেড হুছেইন চহৰীয়াই ইতিমধ্যে
প্ৰায় 5 বিঘা মাটিত এই অমিতাৰ খেতিবোৰ কৰিছে। মই পুনৰ দেখুৱাইছোঁ কেনেদৰে লমে লাগি আছে ইয়াতে অমিতা। প্ৰায় এফুটমান দূৰৰ পৰাই এনেদৰে অমিতা লাগিছে। আজি 4-5 মাহ ধৰি তেওঁ ইয়াতে ব্যস্ত আছে আৰু এই অমিতাৰ খেতিৰে এটা ভাল উপাৰ্জন লাভ কৰিবলৈ সক্ষম হ'ব বুলি বিশ্বাসী এই উদ্যোগীজন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।